অল আছাম হেল্থ এণ্ড টেকনিকেল এছ'চিয়েশ্যন অফ আছাম আৰু আমাৰ NHMৰ এমপ্লয়ী এছ'চিয়েশ্যন যি আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছে সেই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত যিসমূহ প্ৰেছৰ বিষয়ববীয়া আমাৰ মাজত আৰু প্ৰতিনিধিবৰ্গ আহিছে সকলোকে আমি আদৰণি জনাইছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে 2006 চনৰ পৰা NHMে আমাৰ অসমৰ স্বাস্থ্য খণ্ডত এক আমূল পৰিৱৰ্তন সাধন কৰি আহিছে। বিশেষভাৱে আমাৰ প্ৰসূতিৰ দিগৰ যিটো হাৰ সেই হাৰটো কমোৱাত আৰু নৱজাতকৰ মৃত্যুৰ হাৰ কমোৱা আৰু আমাৰ জনসংখ্যা বৃদ্ধিৰ যিটো নিয়ন্ত্ৰণ সেই তিনিওটা কামত বিশেষভাৱে পদক্ষেপ লৈছে। আৰু যদি আমি চাওঁ আমাৰ ক'ভিডকালীন ক্ষেত্ৰতো আমাৰ NHMৰ কৰ্মচাৰীখিনিয়ে বহুত কষ্ট কৰি আমাৰ সেইটো সময়ত আমাৰ স্বাস্থ্য কেন্দ্ৰটোক এটা নিয়ন্ত্ৰণ ৰূপ দিছিলে। ইমানখিনি কৰাৰ পাছতো আমাৰ দাবীসমূহ জনাই থকাৰ পাছতো চৰকাৰে আমাৰ দাবীসমূহ শুনা নাই। তাৰপিছতো আমি 2015 চনত বিশেষভাৱে আমাৰ যিখিনি দাবী আছে সেই দাবীসমূহ আমি চৰকাৰক জনাইছিলোঁ, কিন্তু চৰকাৰে সেই দাবীসমূহ আমাক অমান্য কৰিলে। কিন্তু 2016 চনত যেতিয়া বিধানসভাৰ নিৰ্বাচন হৈছিল তেতিয়া বৰ্তমানৰ দক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ সময়ত স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে তেখেতে কৈছিল যে আমাৰ যিখিনি নেশ্যনেল হেল্থ মিছনৰ কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে আমি কিছুমান ৰূপৰেখা বনাই ৰাখিছোঁ, কিন্তু সেই ৰূপৰেখাখিনি আজি পৰ্যন্ত আমি দেখা নাই। গতিকে আমি তেখেতৰ ওপৰত আমি বিশ্বাসী যে তেখেতে হয়তো আমাৰ কাৰণে কিছুমান সিদ্ধান্ত ৰাখিছে, সিদ্ধান্তখিনি আমাক আজি ৰূপায়িত কৰি দেখাওক। গতিকে আজি আমি 20 বছৰৰ যিখিনি কৰ্মচাৰীয়ে কাম কৰি আছোঁ সেই কৰ্মচাৰীখিনি অন্ততঃ অলপমান আশা পাওঁ, সেই কথাৰ কাৰণে আমি দাবীখিনি জনাইছোঁ। আমাৰ এই দাবীখিনি অকল এদিনীয়া দুদিনীয়া নহয়, আমি পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ধৰণৰ দাবী জনাইছোঁ। এইবছৰ আমি 2025 চনৰ প্ৰথমাৰ্ধত ফেব্ৰুৱাৰী মাহতো আমি দাবীখিনি জনাইছিলোঁ সচলত উপস্থিত হৈ পেলাই, আৰু মাৰ্চ মাহতো 4 পৰা 6 মাৰ্চলৈকে আমি কৰ্মবিৰতি কৰিছিলোঁ। নেক্সট 21 মাৰ্চতো আমি আমাৰ শুক্ৰবাৰ দিনাখন এদিনীয়া কাৰ্যসূচী আমি সচলত ধৰ্মঘট কৰা হৈছিল। নেক্সট সদ্যহতে আমি জনাইছিলোঁ যে চৰকাৰ কৰ্তৃপক্ষক যে আমি যদি আমাৰ দাবীখিনি মানি নলয় তেতিয়া আমি অক্টোবৰৰ শেষৰ পৰ্যায়ত আমি কিছুমান 4টা পৰ্যায়ত আমাৰ দাবীখিনি উত্থাপন কৰিম। সেই ক্ষেত্ৰতে আমি লক্ষ্য ৰাখি পেলাই আমি 29 অক্টোবৰ তাৰিখে আমি গুৱাহাটীৰ সচলত আমি প্ৰথমতে দাবী উত্থাপন কৰিছিলোঁ, আমাৰ ধৰ্মঘট অৱস্থান হৈছিলে। তাৰ পাছতে আমি 30 আৰু 31 তাৰিখে আমি পেনডাউন কাৰ্যসূচী ৰাখিছিলোঁ। আজি আপোনালোকে ইয়াত উপস্থিত হৈছে। আজি 3ৰ পৰা 5লৈকে আমাৰ হ'ব এই 3 দিন আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। নেক্সট আমি 12 তাৰিখলৈকে আমি নন ৰিপৰ্টিং অফলাইন আৰু অনলাইন আমি সকলো ধৰণৰ ৰিপৰ্ট আমি অব্যাহত ৰাখিম দিয়াৰ পৰা। নেক্সট আমি যদি চৰকাৰ ইয়াতো অমান্তি হয় তেতিয়াহ'লে আমি ভাবিছোঁ তিল আমাৰ ডিচেম্বৰৰ শেষলৈকে আমি নৱেম্বৰৰ শেষলৈকে আমি অন্ততঃ আমাৰ দাবীখিনিৰ কাৰণে আমি ক'লা বেজ পৰিধান কৰি আমাৰ নিজৰ দাবীখিনি ৰাখিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ দাবীখিনি সম্পূৰ্ণ স্পষ্ট। ইতিমধ্যে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা জিলা পৰ্যায়ৰ বিষয়াসমূহক জিলা উপায়ুক্ত মহোদয়কো আমি জনাইছোঁৱেই। গতিকে আমাৰ যিখিনি স্পষ্ট দাবীখিনি ক'ব বিচাৰিছিলোঁ যে আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত যিমানখিনি কৰ্মচাৰী আছে তেওঁলোকক আমাৰ পে স্কেলসমূহ কাৰ্যকৰী কৰি বেতন সুৰক্ষা যিটো আমাৰ পে প্ৰটেকশ্যন দিব লাগে সেইটো দিয়ক, আৰু তাৰ দিবৰ কাৰণে যিটো আমাৰ সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে, ভাৰ্ডিক্ট নম্বৰ 213 অফ 2013 সেই অনুসৰি আমাক সমকামৰ সমদৰমহা দিব লাগে। নেক্সট আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত যিমানখিনি কৰ্মচাৰী কৰি আছে 2021 চনৰ আমাৰ আছাম গেজেট নটিফিকেশ্যন আণ্ডাৰত SLA 409/2020 PT 50 অধীনত কাৰ্যকৰী হোৱাকৈ আমাৰ সকলোকে গ্ৰেচুইটি সমাহাৰ পেঞ্চন সমাহাৰ ডেথ বেনিফিট দিবৰ কাৰণে যিখিনি আমাৰ আছিলে দাবী সেইখিনি আমি জনাইছোঁ। নেক্সট হৈছে আমাৰ খালী হৈ থকা পদ যিখিনি আছে আমাৰ স্বাস্থ্য বিভাগত সেইখিনি পোনপটীয়া নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আমাৰ NHMত কাম কৰি থকা মানুহখিনিক। আৰু যিখিনি কৰ্মচাৰী কৰ্মৰত অৱস্থাতে মৃত্যু ঘটিছে তেওঁলোকে যাতে আমাৰ পৰিয়ালৰ মানুহখিনিয়ে তাতে পোনপটীয়া তেওঁলোকে সুযোগ পায়, অথবা যদি 60 বছৰ বয়সলৈকে কৰ্মজীৱন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমাৰ তেওঁলোকে যাতে সম্পূৰ্ণ দৰমহা পাব পাৰে। নেক্সট এটা হৈছে আমাক সামাজিক সুৰক্ষা দিবৰ কাৰণে তেওঁলোকক যাতে EPF আৰু CPFৰ যিখিনি আমাৰ সুবিধা দিব লাগে সেইখিনি দিব লাগে। এইখিনি অলৰেডি আমি দাবী বাৰে বাৰে আমি জনাই আছোঁ। এতিয়া আকৌ লিখিতভাৱে আমি মেমৰেণ্ডাম দিবৰ কাৰণে প্ৰস্তুত আছোঁ চৰকাৰৰ কাৰণে। গতিকে এই দাবীসমূহ আমি বিভিন্ন পৰ্যায়ত দি আছোঁ। গতিকে প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত আমাৰ এই দাবীসমূহ থাকিবই। নমস্কাৰ। হয়, বিষয়বস্তুটো আমাৰ খুবেই যিকেইটা দাবী আমি লৈছোঁ সেই দাবীকেইটা শুনিলে আপোনালোকৰো চকু পানী ওলাব। কাৰণ যেতিয়া সমকামৰ সমদৰমহাৰ কথা কোৱা হৈছে, আমাৰ এটা আয়ুষ্মান আৰোগ্য মন্দিৰ যিটো সৰ্বসাধাৰণ ভাষাত আমি চাব চেণ্টাৰ বুলি কওঁ, তাত ৰেগুলাৰ এগৰাকীয়ে কৰে, আমাৰ NHMৰ এগৰাকী ANMে কৰে, কিন্তু দৰমহাৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আছে। আৰু এইটো যদি আপোনালোকে চাবলৈ যায় আধাতকৈ কম পায়। আৰু বাকীকেইটা যিকেইটা মিছন মোডত চলি আছে সমগ্ৰ শিক্ষা, আমি সমগ্ৰ শিক্ষা তাত যিটো পাৰিতোষিক পায় বা আছাম ষ্টেট লাইভলিহুডছন যিখিনি পায়
তেওঁলোকে কিন্তু সমহাৰত সমদৰমহাটো পাই আছে। অকল NSMৰ প্ৰতি কিয় এইটো হোৱা নাই আমি গম নাপাওঁ। প্ৰথম কথা এইটো। 2 নম্বৰ আমাৰ দাবীটো হৈছে গ্ৰেচুইটিটো আমাক লাগে। কাৰণ আজি যদি 60 বছৰত কোনোবা এগৰাকী ৰিটায়াৰ হৈ গুচি যায়, তেওঁ কিন্তু উকা হাতেৰে যাব। তেওঁৰ হাতত একো পইচা নাথাকে, কাৰণ ৰিটায়াৰমেণ্টৰ পাছৰ একো আঁচনিয়ে নাই আমালৈকে এতিয়া। 3 নম্বৰ কথাটো হৈছে যদি কোনোবা ঢুকাই যায় চাকৰি কালত, তেতিয়াহ'লে তেওঁৰ ঘৰত যদি কোনোবা যোগ্য ব্যক্তি আছে পৰিয়ালৰ, তেওঁক চাকৰি দিব লাগে। অন্যথা 60 বছৰ তেওঁলোকে যিটো ৰিটায়াৰমেণ্ট হ'ব, তেতিয়ালৈকে মান্থলি যিটো চেলাৰী আছে সেই চেলাৰীটো প্ৰভাইড কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।